Hi guys, welcome back to my YouTube channel. Kene ase? Akha koru bhale ase. Mur YouTube channelor eta notun video loi apnalokok swagatam janaisu. Mur ei video tu apnaloke shekholoke sabo aru mur channel tu jodi etiao subscribe kora nai tenehole subscribe kori dibo. Aho ami ei Tukreshwari mandir tu explore koru. Let's go! এই টুক্ৰেশ্বৰী মন্দিৰটো স্থাপন হোৱাৰ এটা পৌৰাণিক আখ্যান আছে। ৰজা দক্ষৰ সৰু জীৰ নাম আছিলে সতী। সতী যৌৱনা অৱস্থা পোৱাত তেওঁ শিৱক পতি হিচাপে পাবলৈ বিচাৰে। কিন্তু শিৱৰ ভাংখাই য'তে ত'তে পৰি থকাৰ স্বভাৱৰ কাৰণে ৰজা দক্ষই সেই সম্পৰ্কত সন্মতি দিয়া নাছিলে। কিন্তু সতীৰ আকুৰগুজ মনোভাৱৰ কাৰণে ৰজা দক্ষই পিছত এই সম্বন্ধত সন্মতি দিয়ে। ৰজা দক্ষই এবাৰ এটা যজ্ঞৰ আয়োজন কৰিছিলে আৰু সেই যজ্ঞলৈ বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবোৰ দেৱতা দেৱ দেৱী আছিলে সকলোকে সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰে যদিও তেওঁৰ নিজৰ যি সতী আৰু জোঁৱায়েক শিৱক সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাছিলে। কিন্তু সতীয়ে পিতৃয়ে যজ্ঞৰ আয়োজন কৰা বুলি শুনি বিনা নিমন্ত্ৰণে সেই যজ্ঞস্থলীত উপস্থিত হয়। সতীয়ে যজ্ঞস্থলীত উপস্থিত হোৱাৰ লগে লগে পিতৃ দক্ষই জোঁৱায়েক শিৱক ককৰ্থনা কৰিবলৈ ধৰিলে। এই ককৰ্থনা সহ্য কৰিব নোৱাৰি সতীয়ে এই যজ্ঞস্থলীতে দেহত্যাগ কৰে। পিছত শিৱই সেই সতীৰ দেহটো কান্ধত উঠাই লৈ গৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে। কথা বিষম দেখি বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ড বিখণ্ডকে কাটিবলৈ ধৰে আৰু সতীৰ দেহৰ যিটো অংশই য'ত পৰিছে তাতেই একোখন পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হয়। সতীৰ দেহৰ বাওঁ ভৰিৰ এটা অংশ এই স্থানতে পৰাৰ কাৰণে এইখন এখন তীৰ্থস্থানত পৰিণত হয়। মানে সতীৰ বাওঁ ভৰিৰ অংশ ইয়াতে পৰিছিলে আৰু সেইটোৱেই ইয়াতে মন্দিৰ হিচাপে নিৰ্মাণ কৰে 1700 শতিকাত বিজনীৰ ৰজা কুমুদ নাৰায়ণ দেৱে। এইটোৱে টুক্ৰেশ্বৰী মন্দিৰৰ অৰিজিন মন্দিৰটো পাহাৰৰ যিটো ওপৰত আছে চূড়াত। এইটো টুক্ৰেশ্বৰী পাহাৰত মন্দিৰত থকা বান্দৰৰ ৰজা এইটোৱে। এই টুক্ৰেশ্বৰী পাহাৰতে বান্দৰৰ এখন সাম্ৰাজ্য আছে, কিংডম অফ মংকিজ। মানুহৰ সমাজত যেনেকে অতীতত ৰজাৰ প্ৰথা আছিলে ঠিক তেনেদৰে এই বান্দৰ সমাজতো টুক্ৰেশ্বৰীত থকা বান্দৰৰ সমাজতো ৰাজতন্ত্ৰ আছে আৰু সেই ৰাজতন্ত্ৰ পৰিচালনা কৰিবলৈ বান্দৰৰ মাজত এজন ৰজা নিৰ্বাচিত কৰি লয়। এয়া বান্দৰৰ ৰজা আৰু তেওঁৰ পৰিবাৰ লগতে এয়া বাচ্চাটো আছে। মানুহৰ সমাজত যেনেকে চোৰ ডকাইত থাকে ঠিক তেনেকৈ এই বান্দৰৰ সমাজতো তেনেকুৱা আছে আৰু সিহঁতে সুবিধা বুজি যাত্ৰীৰ পৰা খোৱা বস্তুকে আদি কৰি
ডকা হকা দি লৈ যাবলৈ বিচাৰে গতিকে যিসকল যাত্ৰী ইয়ালৈ আহে তেওঁলোক সাৱধান হোৱা দৰকাৰ এই টুক্ৰেশ্বৰী মন্দিৰৰ এইখনেই হৈছে বান্দৰৰ সমাজ এই পাহাৰৰ ওপৰৰ মন্দিৰটোলৈ উঠিবলৈ 750টা চিৰি উঠিব লগা হয় এয়া হৈছে মন্দিৰৰ ওপৰভাগ বৃহৎ বৃহৎ শিল এইবোৰ সম্পূৰ্ণ জিয়া শিল এয়াই চিৰি এইবোৰ মন্দিৰৰ ওপৰলৈ উঠাৰ কাৰণে এইবোৰ বনাই দিয়া হৈছে ইয়াত মুঠ চিৰিৰ সংখ্যা হৈছে 750টা আৰু এই মন্দিৰলৈ আহিলে বা ইয়াত দৰ্শন কৰিবলগীয়া হ'লে এই পূজাৰীৰ সহায় ল'বলগীয়া হয় নহ'লে বান্দৰে ইয়াত উপদ্ৰৱ কৰাৰ সম্ভাৱনাই অধিক এইটো হৈছে জয় বিজয় মূৰ্তি এইটো আৰু এইটো জয় বিজয় এই দুটা মন্দিৰ মূৰ্তি এই মন্দিৰটো গোৱালপাৰা চহৰৰ পৰা 25 কিলোমিটাৰ দূৰত অৱস্থিত আৰু গুৱাহাটীৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত অৱস্থিত এই টুক্ৰেশ্বৰী মন্দিৰটো এইটো মন্দিৰ টুকুৰা পাহাৰৰ ওপৰত আছে এইটো গণেশ মূৰ্তি এই তাৰ মূৰ্তিটোৰ নিচেই কাষতে শিলত কটা এটা গণেশ মূৰ্তি আছে এইটো মোৰ নাম শ্ৰী পৰাশৰ ৰায় হাই মই থাকোঁ টুক্ৰেশ্বৰী দেৱালয়ত ইতিমধ্যে পুৰোহিতৰ যোগাৰ পাতি কৰি দিয়া কোনোবা আহিব বিচাৰিলে আমাক লগ ধৰিব ওপৰত আহিবা চালে দৰ্শন কৰিলে আমাক লৈ আহিব মা দৰ্শন কৰিব পাব পিছত বান্দৰ ৰজা আছে সেইটো দেখা পাব 10টাৰ পৰা মোটামুটি 2টা গিলি থাকিব 2টাৰ পাছত আৰু মানে নোৱাৰিব আমাক আনিব মানে যদি বান্দৰ ৰজাটোক দৰ্শন কৰিবলগীয়া হয় তেতিয়া 10টাৰ পৰা 2টাৰ ভিতৰত পোৱাৰ সম্ভাৱনা আছে কাৰণ সেইটো সময়তেই এই মন্দিৰৰ ভোগটো তেওঁলোকক দিয়ে আৰু মন্দিৰৰ ভোগটো এই বান্দৰ ৰজাই নোখোৱালৈকে আন বান্দৰবোৰে ইয়াক চুবলৈ বা খাব নোৱাৰে এইটোৱে হৈছে ইয়াৰ প্ৰথা কাহিনী এই টুক্ৰেশ্বৰী মন্দিৰত বান্দৰটো কেনেকৈ নিৰ্বাচন কৰে সেই বিষয়ে এখেতে অলপ ক'ব আমাৰ ইয়াতে বান্দৰ ৰজাটো পাতা খাই মানে এটা কমিটি আছে কমিটি গঠন কৰি 12 মানুহ মাতিব নিউজ লাইভ দিৱাই আহিব ঢোল নগৰ বাজিব বান্দৰ এটা মূৰ্তি বনোৱা খায় মূৰ্তি বনোৱাৰ পিছত অধিবাস কৰা খায় অধিবাসৰ পিছত ওপৰত যাব ওপৰত যাই পেলাই ৰাজা বান্দৰটো বনোৱা খায় আচ্ছা যিটো আছে এইটো পুৰণা হৈছে 7 বছৰ হ'ল আৰু যিটো নাথাকিব তখন আৰু এটা বনোৱা খাব তাৰ মানে যেতিয়া ইয়াৰ বৰ্তমান যিটো বান্দৰ আছে সেইটো যদি কেনেবাকে ইয়াৰ পৰা নোহোৱা হয় তেতিয়াহ'লে আকৌ পুনৰ এটা নতুন বান্দৰক ৰজা বনাবলৈ নিৰ্বাচন কৰে এইখন কৰে ইয়াৰ যিখন দেৱালয়ৰ কমিটি আছে সেই কমিটিখনে ইয়াক নিৰ্বাচন কৰে নহয়নে এই মন্দিৰ দৰ্শন কৰাৰ ক্ষেত্ৰত খুবেই সাৱধান হোৱাটো দৰকাৰ কিয়নো ইয়াত যিসমূহ বান্দৰ সমাজ আছে সেই সমাজত কিছু সংখ্যক দুষ্ট বান্দৰো আছে যিয়ে যাত্ৰীক অলপ অপকাৰ কৰিবলৈ বিচাৰে গতিকে এই দৰ্শন কৰাৰ সময়ত কিছু সাৱধান হোৱাটো প্ৰয়োজন
মন্দিৰৰ পৰা চাওক গোটেই পৰিৱেশটো এইবোৰ একে তলৰ সমতল ভূমি এয়া গছ গছনিৰে ভৰা আৰু বৃহৎ বৃহৎ শিল থকা টুক্ৰেশ্বৰী পাহাৰ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব পুনৰ মোৰ নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে see you bye bye